এতিয়া আমি অনুচ্ছেদটোলৈ বুলি আহো চোৱা পৃথিৱীৰ উপৰিভাগৰ 2/3 বিশাল মহাসাগৰ পানীৰে আৱৰা চোৱা প্ৰথম লাইনটোত কৈছে যে পৃথিৱীৰ উপৰিভাগৰ 2/3 মানে 3/2 2/3 ঠিক আছে 2/3 বিশাল মহাসাগৰৰ পানীৰে আৱৰা মানে আমাৰ পৃথিৱীখনৰ যদি তুমি চাবলৈ যোৱা পৃথিৱীখনৰ 3/2 বিশাল মহাসাগৰ মানে পানীৰে আৱৰি আছে ঠিক আছে পানীৰে আৱৰি আছে বুলি কৈছে তাৰ পিছত চাবা এই মহাসাগৰৰ সঠিক গভীৰতাৰ সম্বন্ধে এই মহাসাগৰৰ সঠিক গভীৰতা সম্বন্ধে একো ক'ব নোৱাৰি মানে এই মহাসাগৰখন কিমান দ কিমান গভীৰ সেই সম্বন্ধে একো ক'ব নোৱাৰি তুমি ক'ব নোৱাৰা যে মহাসাগৰখনৰ গভীৰতা ইমান আছে তুমি তেনেকে কেতিয়াও ক'ব নোৱাৰা ঠিক আছে তাৰ পিছত চাবা বিশ্বৰ বৃহত্তম পৰ্বতমালা হিমালয় নিশ্চিতভাৱে এই মহাসাগৰ সমূহৰ পানীত ডুব যাব বিশ্বৰ বৃহত্তম পৰ্বতমালা তোমাক যদি এটা জেনাৰেল নলেজ সাধাৰণ জ্ঞানৰ প্ৰশ্নও যদি তোমাক সোধে যে বিশ্বৰ বা পৃথিৱীৰ সৰ্বোচ্চ বা সকলোতকৈ ডাঙৰ পৰ্বতমালা কি তুমি ক'ব লাগিব যে হিমালয় মানে বিশ্বৰ বৃহত্তম পৰ্বতমালা হিমালয় তোমালোকে মনত ৰাখা নিশ্চিতভাৱে এই মহাসাগৰ সমূহৰ পানীত ডুব যাব নিশ্চিতভাৱে এই মহাসাগৰ সমূহৰ পানীত ডুব যাব বুলি কৈছে যদিওবা বিশ্বৰ বৃহত্তম পৰ্বতমালা হিমালয় হয় তো এই দুটা লাইনত কোনোবাই কিবা অসুবিধা পাইছে নেকি কমেন্ট কৰি জনোৱাচোন কমেন্ট কৰি জনোৱা এইখিনিলৈকে কোনোবাই কিবা অসুবিধা পাইছা কোৱা ওকে কমেন্ট বৰ্তমান তোমালোকৰ অফ কৰি থোৱা আছে কাৰণ তোমালোকে মনোযোগটো ইয়াতে দিয়া ঠিক আছে যে পৃথিৱীৰ উপৰিভাগৰ 2/3 বিশাল মহাসাগৰৰ পানীৰে আৱৰা এই মহাসাগৰ সঠিক গভীৰতা সম্বন্ধে একো ক'ব নোৱাৰি বিশ্বৰ বৃহত্তম পৰ্বতমালা হিমালয় নিশ্চিতভাৱে এই মহাসাগৰ সমূহৰ পানীত ডুব যাব তাৰ পিছত চাবা পৃথিৱীৰ ভূমি ভাগত যিদৰে আমি উদ্ভিদ জগত প্ৰাণী জগত আৰু মানৱ সমাজ দেখিবলৈ পাওঁ ঠিক সেইদৰে মহাসাগৰৰো এখন পৃথক জগত আছে চোৱা ইন্টাৰেষ্টিং কথাটো চাবা কি যে পৃথিৱীৰ ভূমি ভাগত ভূমি মানে হৈছে মাটি তো মাটিৰ ভাগত যিদৰে আমি উদ্ভিদ জগত উদ্ভিদ বা গছ-গছনি তোমালোকে গছ-গছনিৰ পৰা আদি কৰি উদ্ভিদসমূহ মাটিত থাকে পানীটো থাকে প্ৰথম আমাৰ মাটিৰ কথা কৈছে তো সেই মাটিত থকা উদ্ভিদ জগতখন প্ৰাণী জগতখন মানে তোমাৰ জীৱ-জন্তুৰ পৰা আদি কৰি জীৱ বুলি যাক কোৱা হয় জীৱ-জন্তু বা জৈৱিক মানে আমাৰ যেটো জীয়াই থকা জীৱ ঠিক আছে তোমালোকক বেছি ভিতৰত কলে তোমালোকে বুজি নাপাবা বহুত বিলাক কথা আহি যায় ইয়াতে কিন্তু জীৱ বুলি তোমালোকে ভাবা জীয়াই থকা জীৱ ঠিক আছে প্ৰাণী জন্তু হ'ব পাৰে চৰাই-চিৰিকটি হ'ব পাৰে ঠিক আছে তো প্ৰাণী জগতখন আৰু মানৱ সমাজ আমাৰ জীৱ-শ্ৰেষ্ঠ মানুহৰ কথা কৈছে সাধাৰণতে মাটিৰ কালিত আমি গছ-গছনি জীৱ-জন্তু আৰু আমি মানুহ থাকো সেইখিনিৰ কথা ক'লে ঠিক সেইদৰে যেনেকৈ আমাৰ পৃথিৱীৰ মাটিৰ ভাগত আমি গছ-গছনি মানৱ আমি মানুহ আৰু বিভিন্ন ধৰণৰ জীৱ-জন্তু চৰাই-চিৰিকটি পোৱা যায় ঠিক তেনেকুৱা ধৰণৰ এখন জগত আমাৰ সমুদ্ৰ মহাসাগৰ বিলাকতো পোৱা যায় বুলি কৈছে চোৱা ঠিক সেইদৰে মহাসাগৰৰো এখন পৃথক জগত আছে ঠিক আছে বেলেগ পৃথক মানে বেলেগ এখন জগত আছে বা তুমি সেপাৰেট কৰি উলিয়াইছা ধৰা তোমাৰ ওচৰত মাৰ্বল পাথৰ আছে কলা ৰঙৰ মাৰ্বল আছে আৰু বগা ৰঙৰ মাৰ্বল একগুট হৈ আছে বা একেলগে আছে তোমাক যদি ক'লে তুমি বগা মাৰ্বল খিনি পৃথক কৰা মানে তাৰ পৰা উলিয়াই পেলা বাছি উলিয়াই পেলোৱা ঠিক আছে তো হেতু মানে পৃথক কৰা মানে সেপাৰেট কৰা বা বেলেগ কৰা বা এক্সট্ৰা কৰি পেলোৱা ঠিক আছে তাৰ পিছত চাবা এই মহাসাগৰ সমূহত বাস কৰা জীৱ-জন্তু আৰু উদ্ভিদ সমূহৰ মাজত তথা ভূমিভাগৰ জীৱ-জন্তু আৰু গছ-গছনিৰ মাজত এক ব্যাপক পাৰ্থক্য দেখা যায়
এই মহাসাগৰ সমূহত বাস কৰা জীৱ-জন্তু মহাসাগৰ সমূহতো জীৱ-জন্তু পোৱা যায় দেখিছানে আৰু উদ্ভিদ সমূহ তোমালোকে হয়তো দেখিছা যেনেকে পুখুৰীত মেটেকা দেখিছা সেই মেটেকা পানীৰ ওপৰত ওলাই থাকে যদি তোমালোকে এনিমেল প্লেনেট বা ডিস্কভাৰী চাইছা যদি তোমালোকে এনিমেল প্লেনেট বা ডিস্কভাৰীত চাইছা সাগৰৰ তলতো কি দেখা পোৱা গৈছে বিভিন্ন ধৰণৰ উদ্ভিদ থাকে মাছৰ পৰা আদি কৰি যিবিলাক মহাসাগৰ বা পানীত পোৱা যিবিলাক আমাৰ প্ৰাণী তাৰ উপৰিও বিভিন্ন ধৰণৰ উদ্ভিদ পোৱা গৈছে মানে ঠিক আছে তো সেইটো কথাই কৈছে যে এই মহাসাগৰ সমূহত বাস কৰা জীৱ-জন্তু আৰু উদ্ভিদ সমূহৰ মাজত তথা ভূমিভাগৰ জীৱ-জন্তু আৰু গছ-গছনিৰ মাজত এক ব্যাপক পাৰ্থক্য দেখা যায় মানে আমাৰ মাটিত থকা আমি যেনেকে মানুহ বাঘ সিংহ গৰু ছাগলী সেইবিলাকৰ লগত পানীৰ তলত থকা জীৱ-জন্তু বিলাক দেখিবলৈ বেলেগ বা তাহাঁতৰ কামো বেলেগ ধৰা আমি মানুহে ভৰিৰে খোজ কাঢ়িছো ঠিক আছে কিন্তু সাগৰৰ তলত মাছ থাকে মাছৰ ফান বুলি যে কয় তোমালোকে ইংলিছত যেটো আমাক ফিন্স বুলি কোৱা হয় বা তোমালোকে গম পাইছা মাছ তোমালোকে সকলোৱে দেখিছা ঠিক আছে বা তোমালোকে কেকুৰা দেখিছা ঠিক সেইবিলাক তেনেকুৱা ধৰণৰ প্ৰাণীবিলাক আমাৰ মহাসাগৰৰ তলত পোৱা যায় ঠিক আছে তাৰ পিছত চাবা সাগৰসমূহত জীয়াই থকা জীৱ-জন্তু আৰু উদ্ভিদ সমূহৰ আচহুৱা বৰণ আৰু আকাৰে মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰে এটা তোমালোকে এটা কথা চোৱা চেষ্টা কৰা সাগৰসমূহত জীয়াই থকা জীৱ-জন্তু মানে যিবিলাক জীৱ-জন্তু প্ৰাণী সাগৰত আছে বা উদ্ভিদসমূহ সাগৰৰ তলত থকা সেইবিলাকৰ বৰণ ওপৰত মাটিত থকা বিলাকতকৈ বেলেগ আচহুৱা বেলেগ ধৰণৰ আৰু আকাৰে মানে বেলেগ ধৰণৰ আকাৰ বেলেগ বৰণ বেলেগ ঠিক আছে আমাৰ মাটিত থকা খিনিতকৈ বেলেগ ধৰণৰ মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে মানে এটা তোমাৰ অস্পষ্ট উগুল থুগুল মানে এটা কনফিউজনৰ সৃষ্টি কৰিছে মানে ঠিক আছে যাৰ ফলত জীৱ-জন্তুক উদ্ভিদ আৰু উদ্ভিদক জীৱ-জন্তু বুলি ভুল কৰে চোৱা বিভ্ৰান্তিৰ মানে এটা কনফিউজন বুলি যেনেকে মই কলো কনফিউজ হৈ গৈছা যে এটা বস্তু তুমি জীৱনত কেতিয়াও নেদেখা এটা বস্তু দেখিছা তুমি সেই বস্তুটোক লৈ কনফিউজ হৈছা যে এটো হয় কি ঠিক তেনেকুৱা ধৰণৰ যিখিনি বস্তু মাটিত পোৱা উদ্ভিদ বা জীৱ-জন্তু বা প্ৰাণী আৰু পানীত থকা উদ্ভিদ বা জীৱ-জন্তুৰ খিনিৰ লগত ব্যাপক পাৰ্থক্য আছে বহুত ডাঙৰ ডিফাৰেন্স আছে মানে তুমি মানে বহুত বেলেগ তাহাঁতৰ আচহুৱা মানে বৰণ বেলেগ ৰং বেলেগ কালাৰ বেলেগ আৰু তাহাঁতৰ আকাৰ আকৃতিও বেলেগ বুলি কৈছে যাৰ ফলত জীৱ-জন্তুক উদ্ভিদ আৰু উদ্ভিদক জীৱ-জন্তু বুলি ভুল কৰে মানে সাধাৰণতে মানুহৰ কি হৈ যায় এই জীৱ-জন্তু বিলাককে উদ্ভিদ বুলি ভাবি লয় আৰু উদ্ভিদ বিলাকক জীৱ-জন্তু বুলি ভাবি লোৱা হৈছে এটা তোমালোকে কিছুমান বস্তু মই এনেকে কলে গম নাপাবা হয়তো পিছত ডাঙৰ হলে পাবা বা গুগল কৰিলে তোমালোকে গম পাবা যে কিছুমান আমাৰ থাকে উদ্ভিদ থাকে যেনেকে তোমালোকক যদি গমা সাইকোন বুলি ক'ব লাগিব সেইবিলাক ডাঙৰ হলে তোমালোকে পঢ়িবলৈ পাবা হাইড্ৰিলা সাইকোন এইবিলাক যদি তোমালোকে মাৰি চোৱা দেখিবলৈ অদ্ভুত ধৰণৰ সেইবিলাক জীৱ হয় হওঁতে জীৱ হয় কিন্তু দেখিবলৈ উদ্ভিদৰ নিচিনা ঠিক আছে তো সেই সৃষ্টি কৰে ভুল কি বুলি কৈছে যে যাৰ ফলত জীৱ-জন্তুক উদ্ভিদ মানে জীৱ-জন্তুক উদ্ভিদ বুলি ভাবি লয় আৰু উদ্ভিদক জীৱ-জন্তু বুলি ভুল কৰে সমুদ্ৰত উপলব্ধ এবিধ জীৱিত জীৱ প্ৰবাল চোৱা প্ৰবাল সমুদ্ৰত উপলব্ধ এবিধ জীৱিত জীৱ হৈছে প্ৰবাল দেখাত হুবহু ফুলৰ দৰে দেখিছানে হুবহু ফুলৰ দৰে জীৱ সমুদ্ৰত উপলব্ধ সমুদ্ৰত পোৱা জীৱবিধৰ নাম প্ৰবাল কিন্তু দেখিবলৈ আকৌ মাটিত পোৱা এজোপা ফুল গছৰ নিচিনা ভাবা জীৱটো দেখিবলৈ ফুল গছৰ নিচিনা অনুচ্ছেদটো তোমালোকে বুজিবলৈ চেষ্টা কৰিব লাগিব অকমান বুজি পোৱাবলৈ চেষ্টা কৰিব লাগিব অকমান কনসেপচুৱেল অনুচ্ছেদ হয় কিন্তু দেই তাৰ পিছত চাবা এই অদ্ভুত ধৰণৰ জীৱ-জন্তু আৰু উদ্ভিদৰ বাবেই মহাসাগৰ সমূহক এক ধৰণৰ সংগ্ৰহালয় বুলি গণ্য কৰা হয় সংগ্ৰহালয় মানে কি যত নেকি কিছুমান বস্তু কালেকশন কৰি থোৱা আছে যেনেকে তোমালোকৰ লাইব্ৰেৰীত বিভিন্ন ধৰণৰ কিতাপ পোৱা বিভিন্ন ধৰণৰ বিষয়ৰ কিতাপ পোৱা লাইব্ৰেৰীটো তোমালোকে অসমীয়াত কি বুলি কোৱা সংগ্ৰহালয় বুলি কোৱা ঠিক তেনেকুৱা ধৰণৰ সমুদ্ৰ বা মহাসাগৰ সমূহক এক ধৰণৰ সংগ্ৰহালয় বুলি গণ্য কৰা হয় ঠিক আছে এতিয়া ষ্টুডেন্টস তোমালোকৰ কমেন্ট সেকশনটো অন কৰি দিয়া হ'ব তোমালোকে কমেন্ট সেকশনটো অন কৰি দিয়া হৈছে তোমালোকে কোৱা
তোমালোকে কোৱা ষ্টুডেন্টস কমেন্ট সেকশন তোমালোকৰ অন কৰা হৈছে কমেন্ট কৰা তোমালোকে বুজি পালা নাই এখিনিলৈকে কমেন্ট কৰা ষ্টুডেন্টস ষ্টুডেন্টস কমেন্ট কৰা বুজি পাইছানে নাই এখিনিলৈকে কমেন্ট কৰা ষ্টুডেন্টস কমেন্ট কৰা মই আকৌ এবাৰ পঢ়ি দিছো চাবা খুব ধুনীয়াকে বুজিবলৈ চেষ্টা কৰা যে পৃথিৱীৰ উপৰি ভাগৰ 2/3 বিশাল মহাসাগৰ পানীৰে আৱৰা ঠিক আছে এই মহাসাগৰৰ সঠিক গভীৰতাৰ সম্বন্ধে একো ক'ব নোৱাৰি বিশ্বৰ বৃহত্তম পৰ্বতমালা হিমালয় নিশ্চিতভাৱে এই মহাসাগৰ সমূহৰ পানীত ডুব যাব পৃথিৱীৰ ভূমি মানে হৈছে মাটি ভূমি ভাগত যিদৰে আমি উদ্ভিদ জগত প্ৰাণী জগত আৰু মানৱ সমাজ দেখিবলৈ পাওঁ ঠিক সেইদৰে মহাসাগৰৰো এখন পৃথক জগত আছে এই মহাসাগৰ সমূহত বাস কৰা জীৱ-জন্তু আৰু উদ্ভিদ সমূহৰ মাজত তথা ভূমি ভাগৰ জীৱ-জন্তু আৰু গছ-গছনিৰ মাজত এক ব্যাপক পাৰ্থক্য দেখা যায় সাগৰ সমূহত জীয়াই থকা জীৱ-জন্তু আৰু উদ্ভিদ সমূহৰ আচহুৱা বৰণ আৰু আকাৰ আচহুৱা বৰণ মানে ৰংটো বেলেগ ধৰণৰ আকাৰ আকৃতি বেলেগ যেনেকে তোমাক প্ৰবালৰ কথা ক'লে প্ৰবাল দেখিবলৈ এপা ফুলৰ নিচিনা আকাৰটো জীৱৰ হয় কিন্তু দেখিবলৈ উদ্ভিদৰ নিচিনা ঠিক আছে সাগৰ সমূহত জীয়াই থকা জীৱ-জন্তু আৰু উদ্ভিদ সমূহৰ আচহুৱা বৰণ আৰু আকাৰে মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰে যাৰ ফলত জীৱ-জন্তুক উদ্ভিদ আৰু উদ্ভিদক জীৱ-জন্তু বুলি ভুল কৰে সমুদ্ৰত উপলব্ধ এবিধ জীৱিত জীৱ প্ৰবাল দেখাত হুবহু ফুলৰ দৰে এই অদ্ভুত ধৰণৰ জীৱ-জন্তু আৰু উদ্ভিদৰ বাবে মহাসাগৰ সমূহ এক ধৰণৰ সংগ্ৰহালয় বুলি গণ্য কৰা হয় এতিয়া তোমালোকে কমেন্ট কৰা সকলোৱে বুজি পাইছানে নাই সকলোৱে বুজি পাইছা নাই কমেন্ট কৰা ষ্টুডেন্টস কমেন্ট প্লিজ কমেন্ট কৰা ষ্টুডেন্টস কমেন্ট কৰা সকলোৱে বুজি পাইছানে নাই কমেন্ট কৰা ষ্টুডেন্টস কমেন্ট কৰা ষ্টুডেন্টস তোমালোকে কমেন্ট কৰা নাই কমেন্ট কৰা মাই বেষ্ট ফ্ৰেণ্ড ইজ নাজমিত সুলতানা বেষ্ট ফ্ৰেণ্ডৰ কথা তোমালোকে পিছত দিবা ক্লাছটোৰ বিষয়ে কমেন্ট কৰা বেষ্ট ফ্ৰেণ্ড তোমাৰ কোন সব হ'ব এইবিলাক কমেন্ট কৰা এতিয়া বুজি পাইছানে নাই बुझी पाइसाने समझ में आया कि नहीं तुम लोगों को बच्चों सर আপোনাৰ ক্লাস কৰি বহুত ভাল লাগে থ্যাংক ইউ কিন্তু মনোযোগ দিয়া ক্লাসটো থ্যাংক ইউ সো মাচ বাট মনোযোগ দিয়া বুজি পাইছানে নাই সকলোৱে পাইছো যদি নোপোৱা কোনোবা আছা যদি কোনোবা বুজি নোপোৱা আছা এবাৰ মেসেজ কৰিবা স্যাৰ বুজি পোৱা নাই বুলি মেসেজ কৰিবা বাকি যি সকলে পাইছা ভেৰি গুড জিতপল বৰগোহাঁই নাই পোৱা মনোযোগ দিয়া নাই সুমি গগৈ নো মানে মনোযোগ দিয়া নাই আকৌ এবাৰ কৈছো শুনা আকৌ এবাৰ কৈছো মই শুনিবা আৰু কোনে কোনে বুজি পোৱা নাই কবা মই কৈছো চাবা আকৌ এবাৰ পঢ়ি দিছো চাবা তাৰ পিছত আমি প্ৰশ্নখিনিলৈ যাম পৃথিৱীৰ উপৰিভাগৰ 2/3 বিশাল মহাসাগৰ পানীৰে আৱৰা এই মহাসাগৰৰ সঠিক গভীৰতা সম্বন্ধে একো ক'ব নোৱাৰি বিশ্বৰ বৃহত্তম পৰ্বতমালা হিমালয় নিশ্চিতভাৱে এই মহাসাগৰ সমূহৰ পানীত ডুব যাব পৃথিৱীৰ ভূমিভাগত যিদৰে আমি উদ্ভিদ জগত প্ৰাণী জগত আৰু মানৱ সমাজ দেখিবলৈ পাওঁ ঠিক সেইদৰে মহাসাগৰৰো এখন পৃথক জগত আছে এই মহাসাগৰ সমূহত বাস কৰা জীৱ-জন্তু আৰু উদ্ভিদ সমূহৰ মাজত তথা ভূমিভাগৰ জীৱ-জন্তু আৰু গছ-গছনিৰ মাজত এক ব্যাপক পাৰ্থক্য দেখা যায় সাগৰ সমূহত জীয়াই থকা জীৱ-জন্তু আৰু উদ্ভিদ সমূহৰ আচহুৱা বৰণ আৰু আকাৰে মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰে যাৰ ফলত জীৱ-জন্তুক উদ্ভিদ আৰু উদ্ভিদক জীৱ-জন্তু বুলি
ভুল কৰে সমুদ্ৰত উপলব্ধ এবিধ জীৱিত জীৱ হৈছে প্ৰবাল যি দেখাত হুবহু ফুলৰ দৰে এই অদ্ভুত ধৰণৰ জীৱ-জন্তু আৰু উদ্ভিদৰ বাবেই মহাসাগৰসমূহক এক ধৰণৰ সংগ্ৰহালয় বুলি গণ্য কৰা হয় এতিয়া সকলোৱে বুজি পালানে সকলোৱে বুজি পাইছা ষ্টুডেন্টস বুজি পাইছা সকলোৱে এতিয়া আমি প্ৰশ্নখিনিলৈ যাম চাবা আমি প্ৰশ্নখিনিলৈ বুলি যাম ষ্টুডেন্টস 96 নম্বৰ প্ৰশ্নটো চোৱা 96 নম্বৰ প্ৰশ্নটোলৈ আহা তোমালোকে কমেন্ট কৰিবা তাৰ আগত বুজিবলৈ চেষ্টা কৰা যে হিমালয় নিশ্চিতভাৱে এই মহাসাগৰ সমূহৰ পানীত ডুব যাব ইয়াৰ অৰ্থ কি হিমালয় নিশ্চিতভাৱে এই মহাসাগৰ সমূহৰ পানীত ডুব যাব ইয়াৰ অৰ্থ কি প্ৰথম অপচন হিমালয় পৰ্বত এই মহাসাগৰ সমূহত হেৰাই যাব হিমালয় পৰ্বত এই মহাসাগৰ সমূহৰ অংশত পৰিণত হ'ব হিমালয় পৰ্বতৰ উচ্চতাতকৈ এই মহাসাগৰ সমূহৰ গভীৰত্ব অধিক মহাসাগৰ সমূহতকৈ হিমালয় পৰ্বত অধিক উচ্চ তোমালোকৰ কমন সেন্স চাও তোমালোকে উত্তৰটো কমেন্ট কৰা উত্তৰটো তোমালোকে কমেন্ট কৰা মই তোমালোকৰ কিমান বুজি পাইছা এটা কমন সেন্স চাও তোমালোকে উত্তৰটো কমেন্ট কৰা কিছুমানে সি কৈছা তোমালোকে হিমালয় নিশ্চিতভাৱে এই মহাসাগৰ সমূহৰ পানীত ডুব যাব ইয়াৰ অৰ্থ কি হিমালয় পৰ্বত এই মহাসাগৰ সমূহত হেৰাই যাব বুলি ক'লে আমাৰ ভুল হ'ব ঠিক আছে এক নম্বৰ অপচনটো আমাৰ ভুল ঠিক আছে মহাসাগৰ সমূহতকৈ হিমালয় পৰ্বত অধিক উচ্চ ভুল আমাৰ থাকিলে 2 আৰু 3 হিমালয় পৰ্বতৰ উচ্চতাতকৈ যিমান হিমালয় পৰ্বত ওখ তাতকৈ মহাসাগৰ সমূহৰ গভীৰত্ব অধিক তোমালোকে এটা কথা চোৱা অনুচ্ছেদটোত আমাক যে ক'লে চাবা আমাক অনুচ্ছেদটোত এটা কথা কৈছিলে ৰবা আমাক এটা কথা কৈছিলে যে অনুচ্ছেদটোত যে গভীৰতা কিমান এতিয়াও গম পোৱা নাই তোমালোকে হয়তো মন কৰা নাই ভালকে চাবা এই মহাসাগৰৰ সঠিক গভীৰতা সম্বন্ধে একো ক'ব নোৱাৰি বিশ্বৰ বৃহত্তম পৰ্বতমালা হিমালয় নিশ্চিতভাৱে এই মহাসাগৰ সমূহৰ পানীত ডুব যাব চোৱা এই মহাসাগৰৰ সঠিক গভীৰতাৰ সম্বন্ধে একো ক'ব নোৱাৰি মানে কিমান গভীৰ হয় কোনেও ক'ব নোৱাৰে কিমান গভীৰ হয় কোনেও নাজানে বিশ্বৰ বৃহত্তম পৰ্বতমালা হিমালয় নিশ্চিতভাৱে এই মহাসাগৰ সমূহৰ পানীত ডুব যাব চোৱা গভীৰতা কিমান ক'ব নোৱাৰি বুলি আমাক অলৰেডি কৈছে আমাক কৈছে যে কিমান গভীৰতা সেইটো আমাৰ ক'ব পৰা নহব বা ক'ব পৰা নাযাব বুলি কৈছে ঠিক আছে তেতিয়া হলে তোমালোকে তাত এটা কথা গম পাব লাগে যে হিমালয় পৰ্বতৰ উচ্চতাতকৈ এই মহাসাগৰৰ গভীৰত্ব অধিকটো আমাৰ ভুল অপচন কিয় ভুল অপচন বুলি কৈছো মই চোৱা কাৰণ তোমালোকে বুজি পাইছানে কমেন্ট কৰা কিহৰ কাৰণে ভুল তোমালোকে চোৱা কাৰণ মহাসাগৰৰ গভীৰত্বৰ কথা আমাক কোৱাই নাই নাজানে বুলি কৈছে ঠিক আছে তো উত্তৰটো কি হ'ব এতিয়া তোমালোকে কোৱা উত্তৰটো কমেন্ট কৰা ষ্টুডেন্টস উত্তৰটো কমেন্ট কৰা হিমালয় পৰ্বত এই মহাসাগৰ সমূহৰ অংশত পৰিণত হ'ব উত্তৰটো মই তোমালোকক বুজাই আছো চোৱা এইটো শুদ্ধ উত্তৰটো মই তোমালোকক বুজাবলৈ চেষ্টা কৰিছো যে হিমালয় পৰ্বতখন এটা সময়ত পৰিণত হ'ব মানে যিহেতুকে বহুত বেছি গভীৰতা আছে মহাসাগৰ সমূহে সাধাৰণতে আমাৰ পৃথিৱীৰ 3 ভাগৰ 2 ভাগ আৱৰি আছে হিমালয় পৰ্বতখনো এদিন কি হ'ব গলি আহি সেই পানীত পৰিণত হৈ যাব হিমালয় পৰ্বতখনো এদিন গলি আহি বিভিন্ন ধৰণৰ কাৰণ আছে সেইবিলাক আমি এতিয়া ডিসকাস নকৰো গলি আহি এদিন কি হ'ব আমাৰ মহাসাগৰ সমূহৰ অংশত পৰিণত হ'ব তো তোমালোকে যিসকলে সি অপচন কৈছিলা তোমালোকৰ ভুল কাৰণ আমাক মহাসাগৰ সমূহৰ গভীৰতাৰ বিষয়ে কোৱাই নাই
মহাসাগৰসমূহৰ গভীৰতাৰ বিষয়ে আমাক কোৱা নাই অপচনটো হ'ব আমাৰ হিমালয় পৰ্বত এই মহাসাগৰসমূহৰ অংশত পৰিণত হ'ব তোমালোকে বুজি পাব লাগিব ষ্টুডেন্টস ঠিক আছে পৃথিৱী পৃষ্ঠত উদ্ভিদ জীৱ-জন্তু আৰু 97 নম্বৰ প্ৰশ্নটো চোৱা 97 নম্বৰ প্ৰশ্নটো চোৱা লাচিত বেচ 12ৰ কোনোবাই মেছেজ কৰি আছা লাচিত বেচ 12ৰ কোনোবাই লিংকটো দিবা বুলি মেছেজ কৰি আছা তমন্না তালুকদাৰ তোমাক গ্ৰুপত মেছেজ মানে দিয়া গৈছে লাচিত বেচ 12ত মেছেজ দিয়া গৈছে ক্লাছৰ লিংক দিয়া গৈছে লিংকত জয়েন কৰা তমন্না তালুকদাৰ এই লিংকটোত জয়েন কৰা ক্লাছ অলৰেডি চলি আছে চাবা মোবাইলটোত কি দিয়া যায় চাবা ঠিক আছে ষ্টুডেন্টস তাৰ পিছত চোৱা পৃথিৱীৰ পৃষ্ঠত এতিয়া কমেন্ট খোলা গৈছে এতিয়া কমেন্টটো খুলি দিয়া গৈছে চাওক পৃথিৱী পৃষ্ঠত উদ্ভিদ জীৱ-জন্তু আৰু মানুহ উপলব্ধ আনহাতে মহাসাগৰত চক পৃথিৱীৰ পৃষ্ঠত উদ্ভিদ জীৱ-জন্তু আৰু মানুহ উপলব্ধ আনহাতে মহাসাগৰত অপচন 1 উদ্ভিদ জীৱ-জন্তু আৰু মানুহ উপলব্ধ তোমালোকে কমেন্ট কৰা 97 নম্বৰ প্ৰশ্নটো উত্তৰ কি হ'ব ষ্টুডেন্টস 97 ৰ উত্তৰ কি হ'ব কমেন্ট কৰা ষ্টুডেন্টস 97 ৰ কমেন্ট কৰা কমেন্ট ফাৰ্স্ট 97 ৰ কি হ'ব ষ্টুডেন্টস পৃথিৱীৰ পৃষ্ঠত উদ্ভিদ জীৱ-জন্তু আৰু মানুহ উপলব্ধ আনহাতে মহাসাগৰত অপচন 1 উদ্ভিদ জীৱ-জন্তু আৰু মানুহ উপলব্ধ জীৱ-জন্তু আৰু উদ্ভিদ উপলব্ধ মানুহ আৰু উদ্ভিদ উপলব্ধ উদ্ভিদ আৰু জীৱিত জীৱ উপলব্ধ চোৱা প্ৰথম কথা তোমালোকে উদ্ভিদ জীৱ-জন্তু আৰু মানুহ উপলব্ধ কাৰণ মহাসাগৰত মানুহ পোৱা নাযায় এক নম্বৰটো ভুল 3 নম্বৰটো মানুহৰ কথা কৈছে মহাসাগৰত মানুহ পোৱা নাযায় 3 নম্বৰটো ভুল আমাৰ থাকিলে 2 আৰু 4 ইয়াৰ পৰা আমি তোমালোকে গম পাব লাগিব জীৱ-জন্তু আৰু উদ্ভিদ উপলব্ধ উদ্ভিদ আৰু জীৱিত জীৱ উপলব্ধ চোৱা এটা কথা ইয়াত মই কৈছো জীৱ-জন্তু আৰু উদ্ভিদ উপলব্ধ উদ্ভিদ আৰু জীৱিত জীৱ মানে জীৱ-জন্তুৰ কথাই কৈছে এই দুইটা অপচনৰ দুইটাই শুদ্ধ হয় কিন্তু বেছিকৈ শুদ্ধ পৰীক্ষাত তোমালোকে কোনটো দিবা যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে 2 নম্বৰটো বেছিকৈ শুদ্ধ যিসকলে 2 নম্বৰটো কৈছা ভেৰি গুড কিন্তু যিসকলে 4 নম্বৰটো কৈছা তোমালোকেও শুদ্ধই কৈছা জীৱিত জীৱ মানে জীৱ-জন্তু একেই জীৱ-জন্তু আৰু জীৱিত জীৱ একেই তো তোমালোকৰ 2 আৰু 4টো দুটাই শুদ্ধ ঠিক আছে দুটা অপচনেই শুদ্ধ কিন্তু তোমালোকৰ যদি পৰীক্ষাত এনেকুৱা ধৰণৰ আহে যদিহে তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰ দুটা অপচন আহে সাধাৰণতে পৰীক্ষাত এনেকুৱা ধৰণৰ দুটা অপচন কেতিয়াও নাহে যদিও আহে তোমালোকে অপচন 2তে দিয়া বা 4তে দিয়া কোনোবা এটা দি থৈ আহিবা শুদ্ধ হ'ব কিন্তু বেছিকৈ জীৱ-জন্তু যেহেতু আমাক কৈছিলে যে পৃথিৱীৰ ভূমিভাগত যেনেকৈ জীৱ-জন্তু আৰু উদ্ভিদ উপলব্ধ ঠিক তেনেকুৱা ধৰণে মহাসাগৰতো উপলব্ধ ঠিক আছে তো জীৱ-জন্তু আৰু উদ্ভিদ উপলব্ধ ঠিক আছে জীৱ-জন্তু আৰু উদ্ভিদ উপলব্ধ বা জীৱিত জীৱ বা উদ্ভিদ তোমালোকে বুজি পাইছা নে সকলোৱে বুজি পাইছা যিসকলে মেছেজৰ কমেন্ট কৰিব পৰা নাই তোমালোকে এবাৰ ক্লাছটো কাটি দিয়া আকৌ জয়েন কৰা লিংকটোত আকৌ জয়েন কৰা ভিডিঅ' কলটো তোমালোকে কাটি দিয়া ভিডিঅ' কলটো তোমালোকে কাটি ৰিফ্ৰেছ কৰি দিয়া আকৌ জয়েন কৰা ভিডিঅ' কল মানে যেটো তোমালোকৰ ক্লাছটো চলি আছে ইউটিউবত যে চাই আছা হেতু কাটি দিয়াৰ পিছত তোমালোকে আকৌ লিংকত গৈ জয়েন কৰা গ্ৰুপত সোমাই লিংকত গৈ জয়েন কৰা যিসকলে কমেন্ট কৰিব পৰা নাই তোমালোকে এবাৰ কাটি দিয়া ৰিফ্ৰেছ কৰা আকৌ লিংকটোত গৈ জয়েন কৰা তোমালোকৰ তাৰ পিছত অসুবিধা নহয় ঠিক আছে এতিয়া হৈছে নে সকলোৰে কাটি দিয়াৰ পিছত সকলোৱে হৈছে নে কাটি দিয়াৰ পিছত সকলোৱে কমেন্ট কৰিব পাৰিছানে কাটি দিয়াৰ পিছত সকলোৱে কমেন্ট কৰিব পাৰিছানে ষ্টুডেন্টস তোমালোকে কাটি দিয়াৰ পিছত পাৰিছানে কমেন্ট কৰিবলৈ মোক এটু কোৱা পাৰিছানে কমেন্ট কৰিবলৈ যিসকলে কমেন্ট কৰিব পৰা নাছিলা কলটো কাটি লৈ যে মই কলো এতিয়া কমেন্ট কৰিব তোমালোকে পাৰিছানে এতিয়া কমেন্ট কৰিব পাৰিছানে তোমালোকে কমেন্ট কৰিব তোমালোকে এতিয়া পাৰিছানে
students okay parisa very good parisa jodi very good ঠিক আছে it's fine তাৰ পিছত চোৱা বুজি পালানে না 97 নম্বৰ প্ৰশ্নটো উত্তৰটো 2ও শুদ্ধ 4ও শুদ্ধ কিন্তু এনেকুৱা দুটা অপচন শুদ্ধকে পৰীক্ষাত নিদিয়ে কোনোবা এটা দিব তো ইয়াতে তোমালোকৰ 2 বা 4 যেটো কৈছা সেইটোৱে শুদ্ধ তো জীৱিত জীৱ মানে জীৱজন্তু একেটা কথাই ঠিক আছে 98 নম্বৰ প্ৰশ্নটো চোৱা প্ৰবাল সমূহ হল উদ্ভিদ ফুল জীৱিত জীৱ খোলা ভেৰি ইন্টাৰেষ্টিং উত্তৰটো কোনে শুদ্ধকে দিয়া মই চাও উত্তৰটো কোৱা 98 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কোৱা কোনে শুদ্ধকে ক'ব পাৰা মই চাও 98 নম্বৰ প্ৰশ্নটো শুদ্ধকে উত্তৰ দিয়া যি সকলে ফুল বুলি কৈছা তোমালোক নিজেই কিন্তু ফুল হয় ফুল তোমালোক ফুলিশমেন তোমালোক যি সকলে ফুল বুলি কৈছা তোমালোকে ভালকে মনোযোগে দিয়া নাই তোমালোকে ওপৰে ওপৰে উত্তৰ দিবলৈ চেষ্টা কৰিছা এনেকে হলে তোমালোকে মাধ মাৰ পৰি যাব তোমালোকৰ পৰীক্ষাত অনুচ্ছেদ দিব অনুচ্ছেদ নহয় অনুচ্ছেদ বুলি কয় এইবিলাক প্যাৰাগ্ৰাফ বিলাক পৰীক্ষাত অনুচ্ছেদ দিব পৰীক্ষাত পেপাৰ দিবই যি সকলে অপচন সি কমেন্ট কৰিছা ভেৰি ভেৰি গুড এক্সিলেন্ট যি সকলে অপচন সি টু কমেন্ট কৰিছা এক্সিলেন্ট যি সকলে সি কমেন্ট কৰিছা এক্সিলেন্ট যি সকলে 1 নম্বৰ ফুল কমেন্ট কৰিছিলা ভুল ঠিক আছে উদ্ভিদ ভুল খোলা ভুল কাৰণ অলৰেডি আমি অনুচ্ছেদটোত পঢ়ি আহিলো চোৱাচোন যে ৰবা মই মুহাৰি লওঁ বোৰ্ডখন মই মুহাৰি লওঁ ঠিককে ৰবা বোৰ্ডখন মই মুহাৰি লওঁ তোমালোকে ভাবা যে কিয় ফুল নহয় তোমালোকে কমেন্ট কৰা কিয় ফুল নহয় মোক কমেন্ট কৰি কোৱা তোমালোকে ফুল কিয় নহয় মোক হেতুই কমেন্ট কৰা চোৱা আমি এখাৰ কথা পালো যে সমুদ্ৰত উপলব্ধ এবিধ জীৱিত জীৱ হল প্ৰবাল দেখাত হুবহু ফুলৰ দৰে দেখাতহে কেৱল ফুলৰ দৰে তো ফুলৰ অৰ্থটো নহয় বাবা মইনা মাইনী সকল শুনা তোমালোকে যে প্ৰবাল দেখিবলৈহে ফুলৰ দৰে হুবহু মানে দেখিবলৈ একেই কিন্তু প্ৰবাল হল এবিধ জীৱিত জীৱ ঠিক আছে যি সকলে ফুল বুলি কৈছিলা তোমালোক নিজেই ফুল কিন্তু যি সকলে ফুল বুলি কমেন্ট কৰিছিলা তোমালোক ফুল ক্লাসটো কৰি ভাল লাগিছে নাই মাজতে এটা কমেন্ট কৰি দিবা মোক ক্লাসটো কৰি ভাল লাগিছে নাই বুজি পাইছানে নাই এবাৰ কমেন্ট কৰি মোক জনাই দিলে মোৰো ভাল লাগে যেহেতু তোমালোকে পঢ়ি আছা মই পঢ়াই আছো তোমালোকৰ ভাল লাগি আছে মোৰটো ভাল লাগি থকা নাই মই চিঞৰি মোৰ মাত বহি গৈছে মোৰ মাত ভাগি গৈছে তো তোমালোকে কেনেকুৱা পাইছা কলে মোৰো ভাল লাগিলেহেঁতেন কেনেকুৱা পাইছা OP pro gamer OP means overpower OP yes OP Zui boom OP overpower thank you ভাল লাগিছে যদি thank you তো আমাৰ প্ৰবাল ফুল নহয় দেখিবলৈ ফুলৰ দৰে কিন্তু আমাৰ প্ৰবাল কি হয় জীৱিত জীৱ ঠিক আছে 99 নম্বৰ প্ৰশ্নটো চোৱা আরে বাবা ফুল নহয় মানে ফুলৰ নিচিনা দেখিবলৈ একে ফুল হল উদ্ভিদ প্ৰবাল হল মানে তোমাৰ জীৱিত জীৱ কিন্তু দেখিবলৈ ফুলৰ নিচিনা অলৰেডি আমাক লাইনটোত কৈছে তুমি বুজিবলৈ চেষ্টা কৰা yes দেখাতহে ফুলৰ দৰে ভেৰি গুড তিলক গগৈ ভেৰি গুড জীৱিত জীৱ তাৰ পিছত 99 নম্বৰ প্ৰশ্নটো চোৱা come to the 99 number question students মহাসাগৰ সমূহ এক ধৰণৰ সংগ্ৰহালয় কাৰণ মহাসাগৰ সমূহ এক ধৰণৰ সংগ্ৰহালয় কাৰণ ইয়াত ফুলৰ দৰে প্ৰবাল পোৱা যায় ইয়াত বিভিন্ন আচহুৱা বৰণৰ আৰু আকাৰৰ জীৱ আৰু উদ্ভিদ পোৱা যায় ইয়াৰ তলি ভাগ বৰ ধুনীয়া ইয়াত বিভিন্ন ধৰণৰ মাছ পোৱা যায় উত্তৰ কৰা 99 নম্বৰ প্ৰশ্নটোৰ উত্তৰ দিয়া 99 নম্বৰ প্ৰশ্নটোৰ উত্তৰ দিয়া ষ্টুডেন্টস এক্সিলেন্ট 223 টা ষ্টুডেন্টস জয়েন কৰিছা নেকি তোমালোক ভেৰি গুড ওকে এক্সিলেন্ট চোৱা মহাসাগৰ সমূহ এক ধৰণৰ সংগ্ৰহালয় কাৰণ
প্ৰথম কথা ইয়াত বিভিন্ন ধৰণৰ মাছ পোৱা যায় ভুল ইয়াৰ তলিভাগ বৰ ধুনীয়া ভুল ঠিক আছে তাৰ পিছত চোৱা ইয়াত ফুলৰ দৰে প্ৰবাল পোৱা যায় প্ৰবালেইটো কেৱল পোৱা নাযায় প্ৰবালৰ বাহিৰে বিভিন্ন ধৰণৰ উদ্ভিদ পোৱা যায় জীৱিত জীৱ পোৱা যায় ঠিক আছে তেতিয়া হলে ইয়াত ফুলৰ দৰে প্ৰবাল পোৱা যায়তো ভুল হ'ব সংগ্ৰহালয় যেনেকৈ লাইব্ৰেৰী এটাত বিভিন্ন ধৰণৰ কিতাপ থাকে ঠিক তেনেকুৱা ধৰণৰ ইয়াত বিভিন্ন আচহুৱা বৰণৰ আৰু আকাৰৰ জীৱ আৰু উদ্ভিদ পোৱা যায় সেইবাবে মহাসাগৰসমূহ এক ধৰণৰ সংগ্ৰহালয় বুলি কোৱা হয় ঠিক আছে যিসকলে বি কমেন্ট কৰিছা এক্সিলেন্ট ভেৰি ভেৰি গুড 100 নম্বৰ প্ৰশ্নটো চোৱা এই পাঠটিৰ বাবে উপযুক্ত শিৰোনামা কি হোৱা উচিত এই প্ৰশ্নটো সকলোতকৈ ইম্পৰ্টেন্ট প্ৰশ্ন ইটস এ ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চনছ তোমালোকে চোৱা যে এই পাঠটিৰ বাবে উপযুক্ত শিৰোনাম উপযুক্ত নাম কি হ'ব পাৰে মহাসাগৰৰ গভীৰত্ব মহাসাগৰৰ পৃথিৱী মহাসাগৰৰ জীৱ জগত মহাসাগৰসমূহ আৰু হিমালয় পৰ্বত চোৱা তোমালোকে যদি এই প্ৰশ্নটো শুদ্ধকে ক'ব পাৰা মোৰ দিলটো খুশ হৈ যাব মানে মোৰ মন খুশ হৈ যাব গম পাইছানে মোৰ মন খুশ হৈ যাব মই যে ইমান দেৰি চিঞৰি আছো সেইটো মোৰ সাৰ্থক হ'ব যদিহে তোমালোকে উত্তৰটো ক'ব পাৰা ষ্টুডেন্টস তো চেষ্টা কৰা প্লিজ উত্তৰটো শুদ্ধ উত্তৰ দিয়া 100 নম্বৰ প্ৰশ্নটো উত্তৰ দিয়া ষ্টুডেন্টস 100 নম্বৰ প্ৰশ্নটো উত্তৰ দিয়া 4 যিসকলে কৈছা মন অন্তৰৰ পৰা কৈছা নে যিসকলে সি কৈছা বি কৈছা এতিয়ালৈকে 1 কোনেও কোৱা নাই কাৰণ 1 টো ভুল বুলি তোমালোকে গম পাইছা ওকে যিসকলে 4 কৈছা যে মহাসাগৰসমূহ আৰু হিমালয় পৰ্বত চোৱা তোমালোকে ভুল কৈছা বাবা তোমালোকে ভুল কৈছা এনেকে নহব বাবা চোৱা প্ৰথম 1 নম্বৰ অপচন মহাসাগৰৰ গভীৰত্বটো ভুলেই হ'ব কাৰণ উপযুক্ত শিৰোনাম নহয় আমাক জীৱ জন্তুৰ কথা কৈ আছে উদ্ভিদৰ কথা কৈ আছে মহাসাগৰৰ পৃথিৱীখনো আমাৰ ভুল হৈ যাব ঠিক আছে মহাসাগৰৰ পৃথিৱী বুলি ক'লে আমাৰ ভুল হৈ যাব অকমান দূৰলৈকে মহাসাগৰৰ পৃথিৱীখন শুদ্ধ বুলি ভাবিব পাৰা কিন্তু শুদ্ধ উপযুক্ত নহয় যিসকলে 4 নম্বৰটো ভাবিছা তোমালোক বৈদ্য ভুল একেবাৰেই ভুল তোমালোক যিসকলে 4 নম্বৰটো কৈছা তোমালোক একেবাৰেই ভুল কৈছা তোমালোকে উত্তৰটো এনেই ফুৰ্তিত কৈ দিছা কোনেও বুজিবলৈ চেষ্টা কৰা নাই বহুত ভুল মহাসাগৰসমূহ আৰু হিমালয় পৰ্বত ভুল চোৱা মহাসাগৰৰ জীৱ জগত ইজ দা কাৰেক্ট এনসাৰ অপচন 2 নম্বৰটো আমাৰ শুদ্ধ উত্তৰ মহাসাগৰৰ যিসকলে 2 নম্বৰ উত্তৰটো কমেন্ট কৰিছা ভেৰি গুড এক্সিলেন্ট তোমালোকে বুজি পাইছা মানে চোৱা মহাসাগৰৰ তলিত জীৱ জন্তু পায় উদ্ভিদ পায় জীৱ জন্তু বিলাক দেখিবলৈ মাটিত পোৱা উদ্ভিদৰ নিচিনা মানে আমাৰ সমগ্ৰ অনুচ্ছেদটোত কি ক'লে মাটিত পোৱা আৰু মহাসাগৰত পোৱা জীৱ জন্তু আৰু উদ্ভিদৰ কথা ক'লে কিন্তু বেছিকৈ অনুচ্ছেদটোত কাৰ ওপৰত ফকাস কৰিছে বা কাৰ ওপৰত গুৰুত্ব দিছে মহাসাগৰত পোৱা উদ্ভিদ আৰু জীৱ জন্তু আৰু উদ্ভিদ আৰু জীৱ জন্তু দুইটাকে কি বুলি কোৱা যাব জীৱ জগত বুলি কোৱা যাব ঠিক আছে তেতিয়াহলে আমাৰ উত্তৰটো কি হ'ব 2 নম্বৰ ঠিক আছে এতিয়া মোক কোৱা তোমালোকে বুজি পালানে অনুচ্ছেদটো ছাত্ৰ ছাত্ৰীসকল অনুচ্ছেদটো বুজি পালানে অনুচ্ছেদটো সকলোৱে বুজি পালানে নে কোনোবাই মই কৈ থাকি গলা নে ৰুকু মাইকটা ডান্স কৰি থাকি গলা কোৱা ছাত্ৰ ছাত্ৰীসকল জানিব দিয়া বুজি পালানে তোমালোকে ভাল লাগিল নে সমগ্ৰ অনুচ্ছেদটো বুজি পালানে যিমান ডাঙৰ অনুচ্ছেদ নহওক যিমান টান অনুচ্ছেদ নহওক বুজিব চেষ্টা কৰিব লাগিব প্ৰশ্নখিনি কিমান ইজি হয় ঠিক আছে yes very good কোনোবাই কৈছা কথা কম কাম বেছি ইজ দা মেইন কনসেপ্ট ঠিক আছে মোৰ এটাই কথা যে কথা কম কাম বেছি তুমি নবোদয়ত চেষ্টা কৰিবই লাগিব পাবই লাগিব কিছুমান ষ্টুডেন্ট এনেকুৱা থাকে কথা কৈ থাকোতে পঢ়িবলৈ থাকি যায় কেতিয়াবা কি হয় তুমি পঢ়িবলৈ টেবুলখন সাফ কৰিলা পানী বটল এটা আনিলা কিতাপখন ললা পঢ়িবলৈ বহি শুই থাকিলা সেইটো হ'ব নালাগে ঠিক আছে তো কথা কম কাম বেছি মোৰ মতো এটোৱে কথা কম কাম বেছি এটোৱে হ'ব লাগে ঠিক আছে তো সকলোৱে বুজি পালানে তেতিয়া হলে
ইনষ্টাগ্ৰাম ফেচবুক তোমালোকে বাদ দিবা ইনষ্টাগ্ৰাম ফেচবুক তোমালোকে বাদ দিবা সকলোৱে কি কৰিবা চেষ্টা কৰা ভালকে পঢ়া শুনা কৰিবলৈ পৰীক্ষা আহি একেবাৰে কাষ চাপিলহি তোমালোকৰ ছাত্ৰ ছাত্ৰীসকল তো আজিলৈ আমাৰ ইমানখিনি আছিল যাওঁতে যাওঁতে শেষত মই দুই এটা কথা কৈছো যে তোমালোকৰ পৰীক্ষা একেবাৰে কাষ চাপিল নিচেই কাষ চাপিল চেষ্টা কৰা ভালকে পঢ়া শুনা কৰা পৰীক্ষাত সকলোৱে নবোদয়ত সিট পাব লাগিব আৰু সিট পালেহে ভাল লাগিব ঠিক আছে আৰু যদি কিবা অসুবিধা হয় জানিবলৈ দিবা আমি নেক্সট ক্লাছত আকৌ লগ পাম ধন্যবাদ